আপুনি বাৰু জানেনে টয়লেটতকৈ অধিক লোকৰ ওচৰত মোবাইল ফোন আছে? হয়, আপুনি ঠিকেই শুনিছে। মানে যাৰ ঘৰত আজিলৈকে টয়লেট বনোৱা নাই তাহাঁতেও মোবাইল ফোন ব্যৱহাৰ কৰে। 2015 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ 7 বিলিয়ন লোকৰ 2.5 বিলিয়ন লোকৰ শৌচাগাৰৰ অভাৱ আছে। কিন্তু মোবাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা 6 বিলিয়নলৈকে আছে বুলি গম পোৱা গৈছে। অকমান ৰ'ব, আৰু এটা কথা আপুনি বাৰু জানেনে? এটা ডাৱৰৰ ওজন 1 মিলিয়ন পাউণ্ডতকৈও অধিক হ'ব পাৰে। ডাৱৰবোৰ দেখাৰ দৰে পাতল আৰু কোমল নহয়। আচলতে গৱেষকসকলে জানিব পাৰিছে যে এটা ডাৱৰৰ ওজন প্ৰায় 1.1 নিউট পাউণ্ড হ'ব পাৰে। এতিয়া আপুনি ভাবিছে চাগে এই কথাষাৰ তেওঁলোকে কেনেকৈ গম পালে? ঠিক আছে, এই সংখ্যাটো ডাৱৰৰ পানীৰ ঘনত্ব লৈ আৰু ইয়াক ইয়াৰ আয়তনৰ দ্বাৰা পূৰণ কৰি গণনা কৰা হয়। সৌভাগ্যক্ৰমে মেঘে এতিয়াও এই ওজনত বাঢ়ি থাকিব পাৰে। এই কথাষাৰ আগতে বাৰু আপুনি গম পাইছিলে নে? কমেণ্ট বক্সত আহি নিশ্চয় জনাব। আৰু যদি এনেকুৱা প্ৰকাৰৰ ভিডিঅ' চাবলৈ মন আছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থ'ব। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক নিশ্চয় কৰি দিব। তো মই লগ পাম আপোনাক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।